হেল্ল' এভৰিৱান আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ আপোনালোকৰ মাজত এনেকুৱা কোৱেশ্চন পৰীক্ষাত দিয়া দেখা যায় আৰু পৰীক্ষাত আমি পাওঁ এনেকুৱা কোৱেশ্চন সো ভিডিওটো স্কিপ নকৰাকৈ চাব আপোনালোকৰ পৰীক্ষাখনে খুবেই সহায় হ'ব আৰু আপোনালোকক এটাই অনুৰোধ পেজটো যদি এতিয়ালৈকে ফলো কৰা নাই আপোনালোকে ফলো কৰি ল'ব আৰু ভিডিওটো এটা শেয়াৰ কৰি দিব সো কি কোৱেশ্চন আছে আহক আমি আলোচনা কৰোঁ প্ৰথম কোৱেশ্চন আছে ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন আছিল ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন আছিল উত্তৰ ৱাৰেন হেষ্টিং আছিল ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল আছিল মনত ৰাখিব ৱাৰেন হেষ্টিংছ কোৱেশ্চন নম্বৰ 2 ভাৰতৰ প্ৰথম ছাপাখানা ক'ত আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ভাৰতৰ প্ৰথম ছাপাখানা ক'ত আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰ বোম্বাইত 1674 চনত প্ৰতিষ্ঠা কৰা হৈছিল মনত ৰাখিব ভাৰতৰ প্ৰথম ছাপাখানা কোৱেশ্চন নম্বৰ 3 ভাৰতৰ দ্বিতীয় ছাপাখানা ক'ত আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল দ্বিতীয় ছাপাখানা ক'ত আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইংৰাজী 1772 চনত মাদ্ৰাছত স্থাপিত কৰা হৈছিল মনত ৰাখিব 1772 চনত Question number 4 ভাৰতৰ তৃতীয় ছাপাখানা ক'ত আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ভাৰতৰ তৃতীয় ছাপাখানা ক'ত আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰ 1779 চনত কলকাতাত কি হৈছিল ভাৰতৰ তৃতীয় ছাপাখানা প্ৰতিষ্ঠা কৰা হৈছিল মনত ৰাখিব ভাৰতৰ তৃতীয় ছাপাখানা প্ৰতিষ্ঠা কৰা হৈছিল Question number 5 ভাৰতৰ প্ৰথম কলেজ কি আছিল আৰু ক'ত প্ৰতিষ্ঠা কৰা হৈছিল এই কোৱেশ্চনটো পৰীক্ষাত দিয়া দেখা যায় সো মনত ৰাখিব আৰু পৰীক্ষাত প্ৰায় আহা দেখা যায় কোৱেশ্চনটো আপোনালোকে মনত ৰাখিব আৰু আপোনালোকে কমেন্ট কৰি জনাব কোৱেশ্চনটোৰ এনসাৰ কমেন্ট কৰি জনাব আপোনালোকে Question number 6 ভাৰতৰ প্ৰথম মেডিকেল কলেজ কি আছিল আৰু কিমান খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল কোৱেশ্চন কেইটা ইম্পৰ্টেন্ট হয় আপোনালোকে গোটেইকেইটা কোৱেশ্চনে মনত ৰাখিব যত্ন কৰিব পৰীক্ষাত এনেকুৱা কোৱেশ্চন দুটা এটা আপোনালোকে পাব নিশ্চয় উত্তৰ কলিকতা মেডিকেল কলেজ কি আছিল 1835 খ্ৰীষ্টাব্দত কলকাতা মেডিকেল কলেজ আছিল মনত ৰাখিব ভাৰতৰ প্ৰথম মেডিকেল কলেজ কোৱেশ্চন নম্বৰ 7 ভাৰতৰ প্ৰথম মহিলা কলেজৰ নাম কি আৰু ক'ত প্ৰতিষ্ঠা কৰা হৈছিল ভাৰতৰ প্ৰথম মহিলা কলেজৰ নাম কি আছিল আৰু ক'ত প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰ বেথুন কলেজ আছিল ভাৰতৰ প্ৰথম মহিলা কলেজ আৰু কলকাতাত কি কৰা হৈছিল প্ৰতিষ্ঠা কৰা হৈছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 8 ভাৰতৰ প্ৰথম সবাক চলচ্চিত্ৰৰ নাম কি আছিল ভাৰতৰ প্ৰথম সবাক চলচ্চিত্ৰৰ নাম কি আছিল উত্তৰ আলম আৰা আছিল ইংৰাজী 1931 চনত মনত ৰাখিব আলম আৰা আছিল ভাৰতৰ প্ৰথম সবাক চলচ্চিত্ৰ Question number 9 ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি আহে কোৱেশ্চনটো মনত ৰাখিব ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম হ'ল আৰ্যভট্ট অনুগ্ৰহ কৰি এটা ভিডিওটো শেয়াৰ কৰি দিয়ক এতিয়ালৈকে যদি শেয়াৰ কৰা নাই এটা শেয়াৰ কৰি দিয়ক ভিডিওটো অনুগ্ৰহ কৰি আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি লওক Question number 10 ভাৰতৰ প্ৰথম ডাকঘৰ ক'ত আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ভাৰতৰ প্ৰথম ডাকঘৰ ক'ত আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ভাৰতৰ প্ৰথম ডাকঘৰ কলিকতাত ইংৰাজী 1854 চনত প্ৰতিষ্ঠা কৰা হৈছিল মনত ৰাখিব 1854 চনত Question number 11 প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল উত্তৰ আৱিষ্কাৰ কৰিছিল ইংৰাজ জন লগি বেয়াৰ্ডে 1925-26 মনত ৰাখিব জন লগি বেয়াৰ্ডে 1925-26 দূৰদৰ্শন কেন্দ্ৰ স্থাপিত কৰিছিল আৱিষ্কাৰ কৰিছিল Question number 12 ভাৰতৰ প্ৰথম তাৰকাগৃহৰ নাম কি ভাৰতৰ প্ৰথম তাৰকাগৃহৰ নাম কি ভাৰতৰ প্ৰথম তাৰকাগৃহৰ নাম হ'ল বিৰলা প্লেনেটৰিয়াম কলকাতা 1962 চনত মনত ৰাখিব বিৰলা প্লেনেটৰিয়াম Question number 13 স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল মনত ৰাখিব স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্ট বেটেন আছিল মনত ৰাখিব লৰ্ড মাউণ্ট বেটেন আছিল
Question number 14. স্বাধীন ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? স্বাধীন ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? এই কোৱেশ্চনটো পৰীক্ষাত আহে, সো আপোনালোকে মনত ৰাখিব। উত্তৰ H.A.J. কানিয়া আছিল স্বাধীন ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ, মনত ৰাখিব। H.A.J. কানিয়া আছিল। Question number 15. স্বাধীন ভাৰতৰ প্ৰথম সেনাধ্যক্ষ কোন আছিল? আহিব পাৰে কোৱেশ্চনটো, মনত ৰাখিব। স্বাধীন ভাৰতৰ প্ৰথম সেনাধ্যক্ষ কোন আছিল? উত্তৰ জেনেৰেল K.M. কেৰিয়াপ্পা আছিল স্বাধীন ভাৰতৰ প্ৰথম সেনাধ্যক্ষ আছিল, মনত ৰাখিব। প্ৰথম সেনাধ্যক্ষ আছিল। এটা শ্বেয়াৰ কৰিব অনুগ্ৰহ কৰি ভিডিঅ'টো, আৰু পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব। Question number 16. ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, মনত ৰাখিব। ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি। Question number 17. স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? কোন আছিল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী? উত্তৰ পণ্ডিত জৱাহৰলাল নেহৰু আছিল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী, মনত ৰাখিব। Question number 18. ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন আছিল? ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন আছিল? ভাৰতৰ প্ৰথম মহাকাশচাৰী আছিল ৰাকেশ শৰ্মা, 1984, মনত ৰাখিব। ৰাকেশ শৰ্মা আছিল ভাৰতৰ প্ৰথম মহাকাশচাৰী। Question number 19. ভাৰতৰ প্ৰথম চাৰ্কাছ কি আছিল? ভাৰতৰ প্ৰথম চাৰ্কাছ কি আছিল? ভাৰতৰ প্ৰথম চাৰ্কাছ কি আছিল? উত্তৰ গ্ৰেট ইণ্ডিয়ান চাৰ্কাছ আছিল ভাৰতৰ প্ৰথম চাৰ্কাছ, মনত ৰাখিব। গ্ৰেট ইণ্ডিয়ান চাৰ্কাছ আছিল ভাৰতৰ প্ৰথম চাৰ্কাছ। Question number 20. ভাৰতৰ প্ৰথম চলচ্চিত্ৰৰ পৰিচালক কোন আছিল? ভাৰতৰ প্ৰথম চলচ্চিত্ৰৰ পৰিচালক কোন আছিল? কোন আছিল? উত্তৰ ধুন্দিৰাজ গোবিন্দ ফাল্কে দাদা চাহেব, মনত ৰাখিব। ধুন্দিৰাজ গোবিন্দ ফাল্কে দাদা চাহেব। সো আজি 20টা কুৱেশ্যন আলোচনা কৰিলোঁ। ভিডিঅ'